বৃহত্তৰ তিনিচুকীয়া ই-ৰিক্সা চালক সন্থাৰ ৰাজহুৱা সভা দেওবাৰে তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৃহত্তৰ তিনিচুকীয়া ই-ৰিক্সা চালক সন্থাৰ হোৱাটছএপ গ্ৰুপৰ আহ্বানত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। তিনিচুকীয়াৰ ই-ৰিক্সা চালকসকলক একত্ৰিত কৰি ই-ৰিক্সা চালকসকলৰ মাজত দেখা দিয়া সমস্যাসমূহ যেনে ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াকে আদি কৰি অন্যান্য খুঁটিনাটিসমূহ সমাধান কৰি এটা উচ্চ স্তৰৰ মানদণ্ড প্ৰদান কৰাৰ মানসেৰে উক্ত ৰাজহুৱা সভাখন আহ্বান কৰা হয়। সভাখনত সদৌ অসম গাড়ী চালক সন্থাৰ কেন্দ্ৰীয় সমিতি, তিনিচুকীয়া জিলা সমিতি আৰু লগতে গাড়ী চালকসকল উপস্থিত থাকে। আপুনি চাই আছে দ্য ৰয়েল নিউজ। আজি সদৌ অসম গাড়ী চালক সন্থাৰ আমি যিসকল বিষয়ৰ পৰা তিনিচুকীয়া সদৰস্থিত তিনিচুকীয়া মহাবিদ্যালয় প্ৰাংগণত উপস্থিত হৈছোহি। তিনিচুকীয়া যিসমূহ ই ৰিক্সা চালক আছে এই চালকসকলৰ এটি হোৱাটছআপ গ্ৰুপৰ জৰিয়তে আহ্বান কৰা এই বিশেষ সভাখনত আমি তিনিচুকীয়া আটাইবিলাক চালক তথা ই ৰিক্সা চালকক আমি একত্ৰিত কৰি পেলানি অনাগত সময়ত তথা ভৱিষ্যত পৰিকল্পনা তেখেতলোকৰ যি ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া বা তেখেতলোকৰ যিসমূহ সমস্যা আছে খুঁটিনাটিসমূহ আমি অনুধাৱন কৰি পেলানি তেখেতলোকক অনাগত সময়ত এটা উচ্চ স্তৰৰ মানদণ্ড আমি দিয়াৰ প্ৰয়াস কৰিছো। আজি এই সভাখনিত আমি এনেকুৱা কিছুমান বিষয়বস্তু উত্থাপন কৰিব বিচাৰিছো তেখেতলোকক লৈ পেলানি তথা যিসকল পুৰণা আজি 7-8 বছৰৰ পৰা ই ৰিক্সা এখন চলাই পেলাই নিজৰ ঘৰখনি পোহপালিছে, নিজকে এটা কৰ্মবৃত্তিত মনোনিৱেশ কৰিছে, কিন্তু সময় সাপেক্ষে দেখা যায় তেখেতলোকক বিভিন্ন ধৰণৰ অজুহাতত বিভিন্ন ধৰণৰ কিন্তু ৰাজহুৱাভাৱে হওক বা প্ৰশাসনিক বিষয়াসকলে হওক বা অন্যান্য কিছুমান দিশত বিভিন্ন ধৰণৰ অপদস্থ হয়, লেলি চেগিছে কৰিবলগীয়া হয়। তেখেতলোকৰ যি এই সমস্যাবিলাক দিনক দিনে ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে আৰু ই ৰিক্সাসমূহৰ তিনিচুকীয়া জিলাখনত কি হৈছে দেখা গৈছে আমি প্ৰতিটো দল সংগঠন তথা আমাৰ দৃষ্টিগোচৰ হৈছে যে নতুন সংযোজন বাঢ়ি গৈছে, ক্ৰমান্বয়ে বাঢ়ি গৈছে আৰু এনে ক্ষেত্ৰত বিভিন্ন ধৰণৰ যান জঁট বা বহুত ধৰণৰ অপাংগলৰ পৰিৱেশৰ সৃষ্টি হৈছে, মানে অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে অনাগত সময়ত আমি কেনেধৰণে সদৌ অসম গাড়ী চালক সন্থাৰ তত্বাৱধানত তথা সমূহ চালকবৃন্দৰ সহযোগত আমি অনাগত সময়ত এটা সুশৃংখল তথা সুমনোবৰ্তা আমি যাতে ৰাইজৰ মাজলৈ আগবঢ়াই নিব পাৰোঁ তেখেতলোকক একত্ৰিত কৰি পেলাই অনাগত সময়ত প্ৰতিটো শাসকীয় দৃষ্টিভংগী আমি যাতে উৎখাত কৰিব পাৰোঁ। তেখেতলোকৰ যি একচিন্তিত যিটো মনোবৃত্তি বা মনোভাৱ চালকসকলৰ পৰা যি বৰ্বৰ মানে মন্তব্য বা বৰ্বৰ লেলি চিচিৰ যিটো মনোভাৱ সেই মনোভাৱটো যেন উৎখাত কৰিব পৰা এটা পৰিকল্পনা আমি কৰি ল'ব পাৰোঁ। তেনে এটা মানসিকতা আমি আজি সদৌ অসম গাড়ী চালক সন্থাৰ কেন্দ্ৰীয় সমিতি আৰু তিনিচুকীয়া জিলা সমিতি লগতে আমাৰ যিমানসমূহ ই ৰিক্সা চালক আমি আজি তিনিচুকীয়া মহাবিদ্যালয় প্ৰাংগণত উপস্থিত হৈছোহি।